নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ সন্দৰ্ভত যোৰহাট জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। মূল্য নিৰীক্ষণৰ বাবে জিলা পৰ্যায়ৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। উল্লেখযোগ্য যে সাধাৰণ জনসাধাৰণ যাতে বজাৰৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ সময়ত কোনো ধৰণৰ শোষণ বা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়, তাক নিশ্চিত কৰাৰ উদ্দেশ্যে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত জিলাখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বজাৰৰ মূল পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ এখন জিলা পৰ্যায়ৰ টাস্ক ফ'ৰ্চ গঠন কৰা হয় আৰু এই টাস্ক ফ'ৰ্চৰ সবিশেষ কৰ্তব্য তথা ভূমিকাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলাখনত মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ আৰু বজাৰৰ সুস্থিৰতা নিশ্চিত কৰিবলৈ এক বিশেষ পৰামৰ্শাৱলীৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। উক্ত পৰ্যালোচনা বৈঠকত তিতাবৰ মৰিয়নি আৰু টিয়ক সমজিলাৰ আয়ুক্তসকল, খাদ্য আসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী জিলা আয়ুক্ত, যোগান অধীক্ষক, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, যোগান পৰিদৰ্শকসকল, পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়াসকল, যোৰহাট, টিয়ক, তিতাবৰ আৰু মৰিয়নি চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিনিধিবৃন্দ, জিলাৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকল আৰু সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও।